ট্ৰেণ্ডিবুলচন ডলাৰ চেনেলত আপোনালোক সকলোকে স্বাগতম। অকণমান ভিডিঅ' আপলোড কৰাত লেট হ'ল, গতিকে তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আজি TCSৰ Q4 ৰিজাল্ট ডিক্লেয়াৰ কৰিছে আৰু লগতে অহা উইকত মাৰ্কেটৰ গতিবিধি কেনেকুৱা হ'ব পাৰে এই ভিডিঅ'টোত আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহ'লে আপোনালোকৰ যিটো ডাউট আছে যে মাৰ্কেটে আজি কাৰেকশ্যন লৈছে তাৰপিছত কি হ'ব, হয়তো কিছু পৰিমাণে ক্লিয়াৰ হ'ব। যিহেতু IT চেক্টৰৰ লিডাৰ TCS আটাইতকৈ ডাঙৰ কোম্পানী আৰু এই কোম্পানীটোৰ ওপৰত মাৰ্কেটে বহুখিনি নিৰ্ভৰ কৰে তাৰ গতিবিধি। আৰু আপোনালোকে হয়তো আজি জানে যে US-ত বেংকিং চেক্টৰৰ যিবোৰ ডাঙৰ ডাঙৰ কোম্পানী JP Morgan, Citi এনেকুৱা কোম্পানীবোৰে আজি Q4 ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। গতিকে তাৰ যিটো ফলাফল তাৰো এফেক্ট মাৰ্কেটত পৰিব। প্ৰথমতে আহিছোঁ TCSৰ ৰিজাল্ট ডিক্লেয়াৰ কেনেকুৱা হ'ল। EPS যদি আপোনালোকে চাই, এক্সপেক্টেড আছিল 33.45 আৰু ৰিপৰ্ট হ'ল 34.37। গতিকে এক্সপেক্টেড যিটো কৰিছিল তাতকৈ 2.74 ভাল ৰিজাল্ট দিছে। গতিকে EPSৰ ক্ষেত্ৰত TCSৰ এক্সপেক্টেডতকৈ যিহেতু ভাল, গতিকে ভাল বুলি ক'ব পাৰি আৰু বিট কৰিছে মাৰ্কেটক 2.74%। কিন্তু ৰেভিনিউ যিটো এক্সপেক্টেশ্যন আছিল 61.72 থাউজেণ্ড ক্ৰ'ৰ আহিলে 61.24। গতিকে অকণমান মিছ হৈছে এক্সপেক্টেশ্যনতকৈ, কিন্তু অভাৰঅল ক'বলৈ গ'লে এটা নিউট্ৰেল ৰিজাল্ট বুলি ক'ব পাৰি। কিন্তু অহা দিনত এইটো ৰিজাল্ট কেনেদৰে মাৰ্কেটে ল'ব সেইটো আপোনালোকে মানডেলৈকে অপেক্ষা কৰিব লাগিব, যিহেতু ছেটাৰডে ছানডে মাৰ্কেট বন্ধ আছে। আমি যদি আগৰ দুটা কোৱাৰ্টাৰৰ কথা কওঁ, তেতিয়াহ'লে ডিচেম্বৰ কোৱাৰ্টাৰতো 1.75% EPS বিট কৰিছিল, ছেপ্টেম্বৰটো অকণমান বিট কৰিছিল 0.14 আৰু জুনত কৰিছিল 1.51। গতিকে অলমষ্ট আগৰ কেইটা কোৱাৰ্টাৰতকৈ TCSৰ ৰিজাল্ট অকণমান ভাল, গতিকে সেই হিচাপে আপোনালোকে চাব পাৰে। কিন্তু এতিয়া যদি আমি উইপ্ৰো, ADR আৰু ইনফোছিছৰ ADR চাওঁ, তেতিয়াহ'লে তাত কিছু পৰিমাণে ডাউন আমি দেখা পাইছোঁ। লগতে নেছডেক আৰু ডাউন আছে। গতিকে এই ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে মাৰ্কেটে হয়তো পজিটিভভাৱে নল'বও পাৰে। মাৰ্কেটৰ ট্ৰেণ্ড যিহেতু নিগেটিভ আৰু মাৰ্কেটৰ ট্ৰেণ্ডৰ লগত কোম্পানীৰো যিহেতু বহুত বেছি ভাল ৰিজাল্ট হোৱা নাই, তেতিয়াহ'লে মাৰ্কেটে হয়তো নিগেটিভ ল'ব পাৰে। গতিকে নিউট্ৰেল টু নিগেটিভ আমি এক্সপেক্ট কৰিছোঁ। এতিয়া আহিছোঁ TCS এটা কেনেকুৱা কোম্পানী। TCS এটা লাৰ্জেষ্ট কোম্পানী IT চেক্টৰৰ, আৰু যদি আমি ইয়াৰ লং টাৰ্ম প্ৰফিট চাওঁ, তেতিয়াহ'লে TCS আৰু নিফটি 50 যদি আমি কম্পেয়াৰ কৰোঁ, আপোনালোকে দেখিছে এইটো তাক ব্লু কালাৰ সেইটো TCSৰ চাৰ্ট আৰু নিফটি 50 চাৰ্ট ৰেড কালাৰৰ। দুটা যিটো মুভমেণ্ট 5 ইয়াৰ্ছত আমি চাইছোঁ, ইয়াতে 5 ইয়াৰ্ছত ইণ্ডেক্সত যিমান পাইছে ঠিক তেনেকেই TCSত অলমষ্ট সেম ৰিটাৰ্ণেই ইনভেষ্টৰে পাইছে। গতিকে বহুত বেছি এক্সপেক্ট আপোনালোকে TCSৰ নিচিনা ডাঙৰ কোম্পানীত কৰিব নোৱাৰে, কাৰণ এটা লাৰ্জ কেপ কোম্পানী। গতিকে ইণ্ডেক্সৰ লগত অলমষ্ট একেই ধৰণে চাল চলন আপোনালোকে দেখিছে, ইয়াত ডাউন, ইয়াত আপ, ইয়াত ডাউন, আপ। গতিকে ইণ্ডেক্সে তেনেদৰে মুভ কৰিব, TCSও অলমষ্ট তেনেদৰে মুভ কৰিব। ইণ্ডেক্সত যিমান প্ৰফিট পাব, নিফটি লাষ্ট 5 ইয়াৰ্ছত 91.57% পাইছে আৰু TCSে দিছে 78.86। গতিকে অলমষ্ট ছেমেই, অকণমান কমেই দিছে নিফটিতকৈও। গতিকে আপোনালোকে ইণ্ডেক্স আৰু নিফটি এনেদৰে চাব পাৰে। ঠিক তেনেকৈ যদি আমি TCSৰ ডিটেইলছ ৰিজাল্ট চাওঁ, এইবাৰ চেলছ 4% বাঢ়িছে ইয়াৰ টু ইয়াৰ, EBITDA 9%, নেট প্ৰফিট কিন্তু অকণমান বাঢ়িছে, EPS 10% বাঢ়িছে। গতিকে ৰিজাল্ট এটা লাৰ্জ কেপ হিচাপে ভালেই, আৰু কোৱাৰ্টাৰলিও প্ৰত্যেককেইটা 60,000 ক্ৰ'ৰৰ পৰা 61 হৈছে চেলছ, EBITDAও 16ৰ পৰা 17 হৈছে। গতিকে ভাল বুলিয়ে ক'ব পাৰি। কিন্তু এটা মিড কেপৰ লগত যদি কম্পেয়াৰ কৰোঁ, তেতিয়াহ'লে নিশ্চয় TCSতকৈ মিড কেপ এটাই ভাল ৰিজাল্ট কৰিব। গতিকে আপোনালোকে মিড কেপো চাব পাৰে। ঠিক তেনেকৈ যদি আমি মাৰ্কেট কেপ চাওঁ, অলৰেডি কৈছোঁৱেই, EPS এতিয়া 32, PE এতিয়া 32, ইণ্ডাষ্ট্ৰী PE 30। গতিকে PE আৰু ইণ্ডাষ্ট্ৰী PE অলমষ্ট একেই আছে। ROE 44, ROE ভালে হয়, আৰু ফেচ ভেলু 1। গতিকে স্প্লিট হোৱাৰ চান্স নাই, অলৰেডি স্প্লিট হৈছে। আৰু আজি 28 ৰুপিজ এই কোম্পানীটোৱে মনত ৰাখিব ডিভিডেণ্ডো দিছে। গতিকে IT চেক্টৰৰ লাৰ্জ কেপ কোম্পানী এইটো এটা
বেনিফিট, আপোনালোকে ডিভিডেণ্ডো লগতে পায় আৰু প্ৰফিটো পায়। গতিকে সেই হিচাপে আপোনালোকে চাব পাৰে। এতিয়া যদি আমি অহা দিনত কোনবোৰ কোম্পানীয়ে আপোনালোকে ৰিজাল্টছ ৱেইট কৰি আছে সেইবোৰ চাই, তেতিয়াহ'লে এই চাৰ্টখন চাব পাৰে। TCS আজি দিলেই, এঞ্জেল ওৱানে 17ত দিব, ঠিক তেনেকৈ HDFC বেংকে দিব 20 এপ্ৰিলত, আৰু আমি যদি চাওঁ ইনফোচিছে 18 এপ্ৰিলত ৰিজাল্ট দিব, আৰু ঠিক তেনেকৈ নেছলে দিব 25ত, বাজাজ ফাইনেন্স 25ত, HCL টেকে 26ত, ICICI বেংকে 27। মানে আল্টিমেটলি প্ৰথম কালচোৱাত এইটো মাহত IT আৰু যিবোৰ ফাইনেন্স ছেক্টৰ কোম্পানী আছে সেইবোৰে অলৰেডি ৰিজাল্ট দিব। গতিকে আপোনালোকে এইখিনি সময়ত অকণমান মাৰ্কেটত ভলেটিলিটি দেখিব, কাৰণ অলৰেডি ইণ্ডিয়ান মাৰ্কেটত এটা চেণ্টিমেণ্ট চলি আছে ইলেকশ্যনৰ লগতে ৰিজাল্ট ছেশ্যন। গতিকে বহুত ভলেটাইল হ'ব পাৰে মাৰ্কেট। গতিকে আপোনালোকে তাৰ কাৰণে ৰেডি থাকিব। এতিয়া যদি আমি US মাৰ্কেট চাওঁ, তেতিয়াহ'লে নেছডেক 1.73% ডাউন আছে, ডাও জোনো 1.25 ডাউন আছে। লগতে উইপ্ৰো এডিয়া যদি চাওঁ, উইপ্ৰো এতিয়া 1.79 ডাউন, ঠিক তেনেকৈ ইনফোচিছৰ 1.31% ডাউন। গতিকে সকলোবোৰ ইণ্ডেক্সে এতিয়া ডাউন আছে। লগতে আজি যিহেতু US বেংকিং ছেক্টৰবোৰে ৰিজাল্ট ডিক্লেয়াৰ কৰিছে, তাতো এটা মিক্স ৰিজাল্ট বুলি ক'ব লাগিব, কাৰণ মাৰ্কেটে ৰিজাল্ট পোৱাৰ পিছত যিহেতু ৰিয়েক্ট ভাল কৰা নাই, গতিকে তেখেতসকলে হয়তো নিগেটিভ হিচাপে লৈছে। গতিকে নিগেটিভ যদি লয়, US যিবোৰ বেংক ছেক্টৰ আছে সেইবোৰত একচুৱেলি আমাৰ IT ছেক্টৰবিলাকে কাম কৰে। গতিকে IT ছেক্টৰে যদি ভাল বিজনেছ কৰিব নোৱাৰে বেংকিঙত বা ফাইনেন্সিয়েল ছেক্টৰত US, তেতিয়াহ'লে যিটো আমাৰ গাইডেঞ্চ সেইটো বেয়া হ'ব বুলি আমাৰ মানুহেও ভাবিব, আৰু তাৰ ফলত IT ছেক্টৰত হয়তো চেলিং ষ্টাৰ্ট হ'ব। যদি চেলিং ষ্টাৰ্ট হয়, তেতিয়াহ'লে মানডেৰ পৰা আপোনালোকে হয়তো IT ছেক্টৰত কিছু পৰিমাণে আমাৰ ইণ্ডিয়াটো ডাউন দেখা পাব। যদি US বেংকৰ ভাল হ'লেহেঁতেন ৰিজাল্ট, তেতিয়াহ'লে আজি মাৰ্কেটে সিহঁতৰ ওপৰলৈকে গ'লহেঁতেন, আৰু তেতিয়াহ'লে আমি ক'ব পাৰিলোহেঁতেন যে IT ছেক্টৰবোৰে অহা দিনত US ভাল ৰিজাল্ট কৰিব, ভাল কাম পাব। যদিও TCS আৰু ইনফোচিছে বহুকেইটা কণ্ট্ৰেক্ট পাইছে, ভাল কাম কৰিয়ে আছে, তথাপিতো মাৰ্কেটত এটা নিগেটিভ চেণ্টিমেণ্ট অকণমান ক্ৰিয়েট হ'ব পাৰে। উইপ্ৰো আৰু ইনফোচিছৰ এতিয়াও সেইটোৱে কৈছে, যদিও বহুত বেছি পৰিমাণে ডাউনফল আমি দেখা নাপাম, কাৰণ বহুত বেছি বেয়া ৰিজাল্ট দিয়া নাই। কিন্তু অহা দিনত আপোনালোকে চাই, আমি ক'লোঁ যে এইখন চাৰ্টত চাব, যিকেইটা কোম্পানী ৰিজাল্ট দিব সেইকেইটাত যদি আকৌ বেছি ভাল বা বেয়া আহে, তাৰ প্ৰতি আকৌ মাৰ্কেটে ৰিয়েকশ্যন দিব। গতিকে এইখিনিয়ে আজিলৈ এই ভিডিঅ'টোত আপোনালোকক অকণমান লেট হ'ল দিয়াৰ বাবে, তাৰ বাবে ক্ষমা খুজিছোঁ। ধন্যবাদ।